এছাৰক লৈ ৰাজ্যজুৰি বিতৰ্কৰ ধুমুহা। বিলাসীপাৰাত এছাৰৰ বাবেই অগ্নিগৰ্ভা পৰিস্থিতি। ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ ষড়যন্ত্ৰ কাৰ? 2 মেৰুত অৱস্থান বিলাসীপাৰাৰ শাসক বিৰোধীৰ। এছাৰৰ আধাৰত হেনো একাংশ ভোটাৰৰ নাম কৰ্তন কৰিছে প্ৰাক্তন বিধায়ক অশোক সিংহিয়ে। বিলাসীপাৰা বিধানসভা সমষ্টিত মানুহে ইতিমধ্যে গম পাইছে বিলাসীপাৰাত এটা আলোড়নৰ সৃষ্টি হৈছে, হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি হৈছে। কাৰণ ইতিমধ্যে সকলোৱে জানে এছাৰৰ নামত তেওঁৰ নেতৃত্বত বিলাসীপাৰাৰ দেশী জনগোষ্ঠীয় ৰাইজসকলক হাৰাশাস্তি কৰা হৈছে। যিজন এছাৰ কমিটিৰ যিজন চেয়াৰমেন আছে অশোক কুমাৰ সিংহি, তেওঁৰে এইবিলাক ষড়যন্ত্ৰ। অশোক সিংহিৰ প্ৰতিকৃতি দাহ কৰি প্ৰবল প্ৰতিবাদ খিলঞ্জীয়া দেশী জনগোষ্ঠীয় লোকৰ। এছাৰৰ নামত প্ৰাক্তন বিধায়কে ষড়যন্ত্ৰ কৰিলে পৰিস্থিতি অতি ভয়াৱহ কৰি তোলাৰ হুংকাৰ সংগঠনটোৰ। আন এটা মেৰুত অন্য একাংশ দল সংগঠন। প্ৰাক্তন বিধায়কে নহয় কংগ্ৰেছেহে হেনো ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ তুলিলে এওঁলোকে। অশোক কুমাৰ সিংহি ডাঙৰীয়াৰ বিৰুদ্ধে যি অসাংবিধানিক ভাষ্য প্ৰদান কৰিলে বা যি আক্ৰোশমূলক ভাষ্য প্ৰদান কৰিলে, তাৰ প্ৰাক্তন বিধায়ক তেখেত এজন জ্যেষ্ঠ ব্যক্তি, তেখেত বিলাসীপাৰা পূব সমষ্টিৰ প্ৰাক্তন বিধায়ক হয়। এনে অপসংস্কাৰ আমি কোনোদিনে দেখা নাই। উপযুক্ত তথ্য প্ৰমাণেৰে আবেদন জনালে কাৰো নাম কৰ্তন নহয় বুলিও দাবী এওঁলোকৰ। যিখিনি খিলঞ্জীয়া মুছলমান আছে তেখেতসকলৰ কোনো ক্ষতি নহয় বা তেখেতসকলৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন নহয়। গতিকে তেখেতৰ কথাত আমি আস্থা লৈ আমি আগবাঢ়ি আছো, তেখেতৰ কথাত আমাৰ ভৰসা আছে। এছাৰ কমিটিৰ সভাপতি তথা বিজেপি নেতা অশোক সিংহিৰ বিৰুদ্ধে বিদ্ৰোহ কৰি বিৰোধীয়ে ভোটাৰক বিভ্ৰান্ত কৰাৰ অভিযোগ। যেতিয়াই ইলেকশ্যন আহে তেখেত এক্টিভ হয়। আপোনালোক বিলাসীপাৰাৰ ৰাইজে এইটো অৱগত। তেখেত আমাৰ সমষ্টিৰ মানুহ নহয়। তেখেত ইয়াত ব্যৱসায় কৰাৰ কাৰণে প্ৰতিবাৰে তেখেতে এনেকুৱা ৰাজনৈতিক অভিসন্ধিত জড়িত হৈ আছে। এছাৰক লৈ সৰব ৰাজনীতি, মিত্ৰ দল অগপৰ নেতাৰ প্ৰত্যাহ্বান অশোক সিংহিক। এই অশোক কুমাৰ সিংহি ডাঙৰীয়া আৰু সুৰদাস ভৌমিকে এছাৰ নামৰ এটা কমিটি বনাইছে, যি কমিটিত অশোক কুমাৰ সিংহি হৈছে চেয়াৰমেন আৰু সুৰদাস ভৌমিক হৈছে ভাইচ চেয়াৰমেন। এই দুইজনে চক্ৰান্ত কৰি আজি আমাৰ দেশী জনগোষ্ঠীৰ মানুহৰ নামত এছাৰৰ নামত চক্ৰান্ত কৰি নোটিছ জাৰি কৰি ভোটাধিকাৰৰ পৰা বঞ্চিত কৰিবলৈ ওলাইছে। অশোক কুমাৰ সিংহিক দেশী অঞ্চলত প্ৰৱেশ নিষিদ্ধ কৰি দিয়া হ'ল। আজিৰ পৰাই যদি অশোক কুমাৰ সিংহি যদি দেশী অঞ্চলত প্ৰৱেশ কৰে, পিঠিৰ বাকলি ছিঙি দিয়া হ'ব। মুঠৰ ওপৰত এছাৰ এতিয়া ৰাজ্যৰ ৰাজনীতিৰ বাবে এক ব্ৰহ্মাস্ত্ৰ। নিৰ্বাচনৰ প্ৰাক্ষণত এছাৰ নামৰ ব্ৰহ্মাস্ত্ৰৰে শত্ৰুক ধৰাশায়ী কৰি দিছপুৰ দখলৰ সপোন শাসক বিৰোধীৰ। বিলাসীপাৰাৰ পৰা বাপ্পা চৰকাৰ ৰিপৰ্ট, DY 365।